নেদেখা ফাগুন সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ ইয়েছ মুঠতে মই যিটোৱে বিচাৰিছিলো সেইটোৱে হৈ গ'ল তই কৰিছিল ভিডিঅ'টো পগলা মই কৰিলে মই তাত কেনেকৈ ওলাই থাকিম অঁ ৰে ভিডিঅ'টো তাত থকা কোনোবাই কৰিছে সিহঁতে কাৰ লগত লাগি লৈছে গমেই পোৱা নাই গম পাব আৰু যেতিয়া গম পাব তেতিয়া বহুত দেৰি হৈ যাব তাৰমানে তই বাহিৰ সুৰটোকে ভাল পাৱ মোক ভাল নাপাৱ পাওঁ বাহিৰ সুৰটোও ভাল পাওঁ আৰু তোকো ভাল পাওঁ এইখন আমাৰ ঠাই ইয়াত আমাৰ মতে বাহিৰৰ মানুহ থাকিব লাগিব আমাৰ ওপৰত মালিকগিৰি দেখুৱাব গ'লে ইয়াতেই শেষ হৈ যাব মাইক এটা আনি দিওঁ চিঞৰি চিঞৰি ভাষণ দি থাকা কিন্তু মোৰ আগত নহয় তোমাক যোনে লিডাৰ বুলি ভাবে তেওঁলোকৰ আগত এইখন ঘৰ মোৰ মতে চলিব আৰু এইখন ঘৰ মোৰ মতে কিয় চলিব সেয়া হয়তো মই তোমাক বুজাই ক'ব নালাগিব অধীৰ নালাগে মোৰহে তোমাক অলপ কথা বুজাব লগা আছে এইখন ঘৰত দেউতাই আমাক অলপ বেলেগ শিক্ষা দিলে সেইকাৰণে মই বুজাওঁ মাথো এটা কথাই কওঁ ই কেতিয়াও ভুল নকৰে বুলি মই জানো চব ইয়াৰ এগেইনষ্টত গ'লেও মই ইয়াৰ লগত সদায় থাকিম কি যোৱা তোমাৰ পাৰ্টিলৈ দেৰি হ'ব সোনকালে যোৱা বৌ তুমি মুকেশ ঋষিলৈ ভয় নকৰিবা মই আছো প্লিজ এই দাদাগিৰি মোৰ আগত নেদেখুৱাবা তোমাৰ কাৰণে মোৰ প্ৰেষ্টিজ ডাউন হৈছে ভাগ্য ভাল মোৰ দেউতা অসমত নাই দেউতাই গম পালে কি হ'ব এবাৰ ভাবি চাবা সঁচা কথাটো গম পালে তোমাৰ দেউতাও মোৰ দৰে ভাবিব তেওঁতো অসমীয়া 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 ইৰিটেট হৈ গৈছো মই কি পাপা কৰি তুমি এইবোৰ মই কি পাম মই নাজানো কিন্তু বেলেগে পাব নিজৰ ঠাইত নিজৰ দমত জীয়াই থাকিব পাৰিব মই কি পাম মই নাজানো কিন্তু বেলেগে পাব নিজৰ ঠাইত নিজৰ দমত জীয়াই থাকিব পাৰিব ঐ চাহ বনাকে জানা বিৰাট মূৰটো বিষাইছে এই সেইটো বাদ দে এইটো চা কি তই কৰা অসমীয়াগিৰি নিউজটো সেইটো মই ডেস্কত দিয়াৰ আগতে কিমান বাৰ চালোঁ আৰে সেইটো চাব নাই কোৱা নিউজটো কিমানে শ্বেয়াৰ কৰিছে সেইটো চা অলৰেডি 2000 মানুহে শ্বেয়াৰ কৰিছে কি শ্বেয়াৰে 2K ভিউৱাৰ্ছ কিমান ভাব ভাব চাওঁ তোৰ ভাল লাগিছে ন এনেকুৱা ষ্টৰিবিলাক মানুহে চালে ভাল লাগে জানো আৰু কাম কৰিবলৈ মন যায় আচলতে কি জানো এই যে ল'ৰাজনে অসমীয়াৰ কাৰণে কৰা কাম এটাত মই সহায় কৰিব পাৰিছোঁ সঁচাকৈ ভাল লাগিছে তই বাৰু তই বিচৰাটো পালিয়েই কিন্তু মইহে তই কি মই জবটো ৰিজাইন দিম
মগজটো গৈছে নেকি তোৰ? ইমান ভাল দৰমহা পোৱা চাকৰি এটা কোনোবাই এৰে নেকি? তই ভাল দৰমহা পালে হকে বিহকে নিজ কৰিবি জানো? মই মনে নিবিচাৰাকৈ এই জবটো কৰি আছোঁ। কি কৰিবি তই? এক্টিং? তই মোক বুজি পাওঁ, নোকোৱাকৈ মনৰ কথা কৈ দিলি। পগলামি নকৰিবি ব্লাবিতা। এক্টিং কৰি তই চলিব নোৱাৰ। পাৰিম। তাৰ মানে ফাইনেল কৰিহে মোক কৈছ? হেই কিনো, মইতো নুসুধাকৈ কৰিম জানো? সিদ্ধান্তটো তই ললিয়ে। মই সুখী হ'ব বিচাৰোঁ পৰিধি। মনৰ বিপৰীতে কাম কৰি কষ্ট পোৱাতকৈ মনে বিচৰা কাম কৰিয়ে কষ্ট পাওঁ। চাহ বনাগে যা। কি? তই মনৰ পৰা চাহ বনাও? যা বনাগে। মই চিৰিয়াছ কথা এটা কৈ আছিলোঁ আৰু তই তাৰ পাছত সিহঁত দুয়োটা ঢুকাই থাকিলো। ইছ ৰাম, ইমান দুখ লগা কাহিনী ন মাহী? একদম সেইদিনা আমাৰ ইয়াত ঘটনাটোৰ নিচিনাই। মানুহবোৰ কিয় এনেকুৱা বাৰু? কাৰোবাৰ ভাল লগা বেয়া লগাবোৰত মাত মতাৰ অধিকাৰ আছে। মই সেইবোৰ নেজানো। গতিকে কিছু ক্ষেত্ৰত তয়ো সাৱধান হোৱাটো ভাল। এতিয়া তোৰ সাৱধান হোৱাৰ বয়স। কেতিয়া কাক ভাল লাগি যায় তাৰ একো ঠিক নাই। কি হ'ল? নাই, একো হোৱা নাই। মাহী, মোৰ যদি কেতিয়াবা তেনেকুৱা প্ৰেম হৈ যায়, মোকতো চাগে পিতাই মাৰি পেলাব ন? চুপ! তেনেকুৱা কথা মনলৈ নানিবি। তই আমাৰ ছোৱালী। মাৰাৰ ঢুকুৱাৰ পাছত দ্বিতীয় বিবাহ নকৰিলে কেৱল তোৰ কথা ভাবি তই যাতে অকণো কষ্ট নাপাৱ। কিমান আলফুলে তোক ডাঙৰ দীঘল কৰিছে, সেয়া কেৱল দেউতাৰ আৰু বাবুৱে জানে। এই ৰং বাবুই তোৰ কাৰণে মৰিব পাৰে। দেউতাৰৰ কথাবোৰৰ লগত ৰঙৰ কথাবোৰ নিমিলে কাৰণে তেওঁ আজিকালি আমাৰ ঘৰলৈ কমকৈ অহা হৈছে। ককায়েকৰ মোৰ বিষয়ে ইমান চিন্তা কৰাৰ কাৰণটো ক। একো কাৰণ নাই। কিবাটো কাৰণ থাকিবই, ক। নাই। কাৰণ এটা আছে। পলাব কিয় বিচাৰিছা? পলাব বিচৰা হ'লে 3 বছৰ আগতে পলালোহেঁতেন। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি দেউতাৰৰ কথাবোৰৰ লগত ৰঙৰ কথাবোৰ নিমিলে কাৰণে তেওঁ আজিকালি আমাৰ ঘৰলৈ কমকৈ অহা হৈছে। কি কথা কৈছ তই এইবোৰ? সঁচা কথা। ঔষধবোৰ বোলে বাহিৰত গৈ পৰীক্ষা কৰিবলৈ পঠাইছে। বাহিৰত পৰীক্ষা কৰিব? হেই, তেনেকৈ পঠিয়াব নোৱাৰি নহয়। আৰে ৰূপলীনৰ তাত বোলে কোনোবা বন্ধু আছে। ই শালা আমাৰ ওপৰত বৰ বেয়াকৈ লাগিছে। ৰ
আমাৰ প্ৰব্লেমটো দূৰৰ কথা ওপৰত যদি কিবা দিগদাৰ হয় বৰ ডাঙৰ কথা হ'ল ঐ শুনচোন গুদামত আমাৰ ঔষধ কিমান আছে ইহে জানে ৰাতিৰ ভিতৰতে আমি সেইবোৰ পেলাব লাগিব হেই 5 লাখ টকাৰ মাল আছে 5 লাখ টকাৰ কাৰণে মৰিব নোৱাৰি নহয় আৰু তহঁতি ইমান কিয় চিন্তা কৰিছ গ'লে মোৰ যাব তহঁতে তহঁতৰ পাৰ্চেণ্টেজ পাই যাবি দাদা তোৰ গ'লে আমাৰো যোৱাৰ নিচিনা লাগে গম পাওঁ ইয়াৰে লষ্ট 15 দিনৰ ভিতৰত বিলৰ পৰা উঠাব লাগিব বিলৰ পৰা কেনেকৈ তুলিবি গাঁৱৰ মানুহে মাছ নমৰালৈকে তাত পহৰা দিব বোলে তোক কোনে ক'লে পহৰা দিছে বুলি গামে অৰ্ডাৰ দিছে ৰূপলিনে কমপ্লেইন কৰিছে বোলে ৰাতি ৰাতি কোনোবাই বোলে মাছ মাৰে ইয়াৰ পক্ষী খুজিছে কাটিব লাগিব বিলত কোনে পহৰা দিয়ে দিয়ক এটা এটাকৈ বোকাত পুতিব লাগিব কোনে উদ্ধাৰ কৰে চাওঁ এই দাদাগিৰি মোৰ আগত নেদেখুৱাবা তোমাৰ কাৰণে মোৰ প্ৰেষ্টিজ ডাউন হৈছে ভাগ্য ভাল মোৰ দেউতাক অসমত নাই দেউতাই গম পালে কি হ'ব এবাৰ ভাবি চাবা সঁচা কথাটো গম পালে তোমাৰ দেউতাও মোৰ দৰে ভাবিব তেওঁতো অসমীয়া 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 ইৰিটেট হৈ গৈছো মই কি পাবা কৰি তুমি এইবোৰ সৰুদা আজি সন্ধিয়াতে ৰুমত সোমালি যে নাই এনেই মূৰটো অলপ বিষাই আছে সেইবাবে মই মালিচ কৰি দিওঁ দে তোক কাৰণটো ক কি কাৰণ ককায়েকৰ মোৰ বিষয়ে ইমান চিন্তা কৰাৰ কাৰণটো ক একো কাৰণ নাই কিবাটো কাৰণ থাকিবই ক নাই কাৰণ এটা আছে চাহ লওক কি কাৰণ কাইলৈ চিনেমা চাবলৈ যায় বোলে তাকো আপুনি লৈ যাব লাগে মোৰ সময় নহ'ব অসমীয়া চিনেমাও দাদা কিমান সময়ত 2টা 5টা আৰু 8টা যোনটোতে নিয় যোনটোতে নহয় যিটোতে নিয় অন্ততঃ নিজৰ ভাষাটো শুদ্ধকৈ কবি মই আকৌ মোৰ ভাষাটো ফুল এণ্ড ফাইনেল শুদ্ধকৈ কওঁ মাজত ইংৰাজী সোমোৱাই তোৰ এইটো শুদ্ধ ভাষা দাদা ভাষা এৰ না নিবিনে মোৰ আগবেলা অলপ কাম আছে পিছবেলা হ'ব ওলাই থাকিবি তোৰ ইমান ফূৰ্তি কি কাৰণে ইও যাব নহয় পলাব কিয় বিচাৰিছা পলাব বিচৰা হ'লে 3 বছৰ আগতে পলালোহেঁতেন তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি
ফোনটো থোৱা। মেইল এটা পঢ়ি আছোঁ। ICMRৰ পৰা ড্ৰাগ আহিছে কোম্পানীলৈ। মেইলটো পাছত চেক কৰিলেও হ'ব, এতিয়া ফোনটো থোৱা। মই তোমাৰ কোন হয়? এইটো কেনেকুৱা প্ৰশ্ন? প্ৰশ্নটোৰ উত্তৰ দিব পৰা প্ৰশ্ন। কোৱা। সকলোৱে জানে তুমি মোৰ পত্নী বুলি। ৰাইট, মই তোমাৰ ৱাইফ আৰু তুমি মোৰ হাজবেণ্ড। কিন্তু আমাৰ সম্পৰ্কটো হাজবেণ্ড ৱাইফৰ হয় জানো? তুমি যদি মোক নিজৰ ৱাইফ বুলি নাভাবাই, তেতিয়াহ'লে এই সম্পৰ্কটো কিয় বচাই ৰাখিছা? মোক যদি মনৰ পৰা তুমি নিজৰ পত্নী হিচাপে নামানা, তেতিয়াহ'লে মোক কিয় বিয়া কৰাইছিলা? মোৰ টকাখিনিৰ কাৰণে নে নিজৰ ঘৰখন বচাবৰ কাৰণে? আৰু তুমি? মই মোৰ দেউতাৰ কাৰণে বিয়া হৈছিলোঁ। ময়ো। পলাব কিয় বিচাৰিছা? পলাব বিচৰা হ'লে 3 বছৰ আগতে পলালোহেঁতেন। গাঁৱৰ যি সোপাহে ল'ৰা ওলাইছে, কোনোবাই যদি লুকাই চুৰকৈ মাছ ধৰিবলৈ আহে, একোটা চৰ ঘচাই গোটেইকেইটা মৰিব। কোনেনো মাছ মাৰিব? যিহে মস্ত বিল, দিনতে যাবলৈ ভয় লাগে। সেইকাৰণেহে চান্স লৈছে। তহঁতে ইয়াতে আছ? মাজতে এটা কাম কৰিবিচোন, এবাৰ সিমূৰৰ পৰা আহিবি। আমাৰ এই লক্ষীদাহঁতৰ ঘৰৰ কাষেৰে বিললৈ যাব পৰা এটা ৰাস্তা আছে। কোনো ফালেৰে যাতে বিললৈ যাব নোৱাৰে। বিলত কোনোবা আছে নেকি? চিন্তা কৰিব নালাগে দে, তাত মানুহ আছে। কি হলো? গাঁৱৰ দতকেইটাই আজি বিল ৰখিছে নেকি? চুৰ ওলাইছে নেকি? গাঁৱৰ খবৰ পাতি নৰখাই হ'লি নেকি? চোৰ নহয় অ', ঘোঁৰা বাঘ ওলাইছে। আৰু ঘোঁৰা বাঘ খেদাৰ জাল পাতিছোঁ। জেকেট পৰিল যে, সেইকাৰণে নাথাকিল। বিমল, তই নাহিলেই হ'ল হয়, অকলশৰীয়া মানুহ। তাতে আৰু তোৰ ঘৰটো নৈ পাৰত। মোৰ ঘৰতনো কোনে অন্যায় কৰিব? আৰু মোৰ ঘৰত আছেনো কি? একো নাথাকিব পাৰে।
ধন সোণেৰে ভৰপূৰ নাথাকিবও পাৰে কিন্তু খুৰা খুৰীৰ স্মৃতিবোৰতো আছে ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নেদেখা ফাগুনৰে আবেলি নেদেখা ফাগুন সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ৱাইপাৰ্ছ